ব'লক আজি পথাৰখন দেখুৱাও আৰু পথাৰৰ কিছু দৃশ্যাৱলী দেখুৱাও, লগতে ধানো কাটিলো আজি বহুখিনি, সেয়াও আপোনালোকক দেখুৱাও। যিহেতুকে আমি গাঁৱত বাস কৰো, অৱশ্যে গাঁৱত বাস কৰা বুলি নিজকে বহুত বেছি গৌৰৱ অনুভৱ কৰো। এয়া আঘোণৰ যি সোণোৱালী পথাৰৰ দৃশ্যাৱলী, লগতে ধান ৰোৱাৰ সময়ত যি সেউজীয়া সেউজীয়া পথাৰখন একেবাৰে চাৰিওফালে সেউজীয়াই বিৰাজ কৰে, কিমান যে ভাল লগা এইবোৰ মুহূৰ্ত। লগতে বিভিন্ন উৎসৱ পাৰ্বণ, বিহু পূজা, এইবোৰৰ আচলতে মানে মূল মাদকতা গাঁৱতে আছে জানেনে। ইমান ভাল লাগে, বিশেষকৈ বিহুৰ সময়ছোৱা। আপোনালোকক গোটেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু গাঁৱৰ ছোৱালী। আগতেও এইবোৰ কৰা হৈছিল দেই, কিন্তু তেতিয়া ভিডিঅ' বনোৱা নাছিলো, আৰু এনেকৈ পথাৰত ধান কটা বা বিভিন্ন কৰ্মৰাজিৰ ভিডিঅ' মই আপোনালোকক দিয়াও নাছিলো। কিন্তু এতিয়া ভাবিছো, যিহেতু যিসকলে ধৰি লওক চহৰত বাস কৰে বা উঠি অহা প্ৰজন্ম, সৰু সৰু ল'ৰা ছোৱালী, এইবোৰ আজিকালি একেবাৰে দেখিবলৈয়ে নাপায়। অন্ততঃ যিহেতু তেওঁলোকেও মোবাইলটো চাই থাকে, অন্ততঃ এই বস্তুখিনি ধুনীয়াকৈ দেখা পাব, বা মাক সকলেও খুব সুন্দৰকৈ ল'ৰা ছোৱালীক দেখুৱাব পাৰিব যে আঘোণৰ সময়ত এনেকৈ পথাৰত ধান কটা হয়, যি ভাত খোৱা হয়, এই কষ্টৰ আচলতে ফলস্বৰূপে যি ধান হয়, তাৰ পৰাই আমি ভাত খাবলৈ পাওঁ, নহয়নে? কিমান ভাল লগা এটা মুহূৰ্ত। খেতিয়কসকলৰ যে কিমান ভূমিকা আছে, যিমান ডাঙৰ চাকৰি নকৰিলেও বা যিমান ডাঙৰ মানুহ নহলেও জীৱনত, কিন্তু এই হাতী খোৱা মানুহখিনি যদি নাথাকিলহেঁতেন, তেতিয়াহ'লে কিন্তু জীৱনত ধৰি লওক যিখিনি ডাঙৰ মানুহ কি খালেহেঁতেন, নহয় জানো? খেতি বাতি যদি নকৰিলেহেঁতেন বা বিভিন্ন শাক পাচলি যদি নুৰুলেহেঁতেন, ভাবি চালে সঁচাকৈয়ে মোৰ বৰ ভাল লাগে জানেনে। আমি ইমান ডাঙৰ ঘৰটোত থাকো, অট্টালিকাত থাকো, কিন্তু সেই অট্টালিকা বনোৱা মানুহখিনিয়ে হৈছে হাতী খোৱা মানুহ। কিমান কষ্ট কৰি পেলাই তেওঁলোকে ঘৰটো নিৰ্মাণ কৰি দিয়ে, আৰু আমি তাতেই থাকো খুব সুন্দৰকৈ, হয়নে? কিন্তু সেই মানুহখিনিক আমি কেতিয়াবা সন্মান কৰিবলৈ পাহৰি যাওঁ। সেইটো কিমান এটা ভুল কথা। মোৰ দৃষ্টিত আচলতে মই সকলোখিনি মানুহকে সমান দৃষ্টিৰে চাওঁ। যিখিনি মোৰ লগত চলে তেওঁলোকে জানে, আৰু কষ্ট কৰি খোৱা মানুহখিনি মোৰ সদায় প্ৰিয় হয়, মোৰ ভাল লাগে, তেওঁলোকক মই যথেষ্ট সন্মান কৰো। আৰু এয়া ধান অকমান কাটি দিছো। আগতে কৈছো, আমাৰ এইফালে ছোৱালী বোৱাৰীয়ে ধান নাকাটে, পুৰুষসকলেহে ধান কাটে, কিন্তু যিহেতু আপাৰ আচামৰ ফালে মহিলাসকলেই ধান কাটে, গতিকে নোৱাৰিব লগা একো নাই। সেয়ে এইবাৰ ভালেখিনি ধান কাটিছো, ভালো লাগিছে। হয়তো কোনোবাখিনিত ভুল হ'ব পাৰে, সেইখিনি শুধৰাই ল'ব দেই আপোনালোকে। কিন্তু এনেকৈয়ে কাটে এইফালে, দেখিছেনে? দাদাজনেও কাটিছে। কটা গলে হ'ল, আৰু মুঠি বান্ধিব বহুতে নাজানে, গতিকে অকমান দম কৰি পেলাই সকলোৱে ৰাখি দিছে, আৰু তেনেকৈ সুবিধাও হয়। আজিকালি যিহেতু মেচিনতে মৰণা মৰা হয়, আগতে গৰুৰে মাৰিছিল, মহেৰে মাৰিছিল, কিমান যে ভাল লগা আছিল। 4-5 দিনলৈকে সন্ধিয়া সদায় ঘৰত মহৰ মৰণা, গৰুৰ মৰণা, ৰাতিপুৱা আকৌ সেইবোৰ খুব সুন্দৰকৈ একগোট কৰা, ভঁৰালত ভৰোৱা, কিবা এটা মানে আমেজে সুকীয়া আছিল। সেই সময়বোৰ যেন কৰবাত হেৰাই থাকিল। এয়া দাদা লগতে 4-5 জনে একেলগতে ধান কাটিছে আজি। এইখন হৈছে আমাৰ পথাৰখন, তাৰ মাজতে ময়ো অকমান ধান কাটিলো, লগতে চাহ পানী এইবোৰ দিলো অকমান, কাৰণ তেওঁলোকেও কষ্ট কৰি থাকে। এয়া দেখুৱাই দিছো। এইকেইদিন ৰ'দত আহি আছো যে পুৰা ক'লা হৈ গৈছো, সেইটো ইগনৰ কৰিব আপোনালোকে। সকলো ভালে থাকিব। অকমান দেখুৱালো গাঁৱৰ পৰিৱেশ, আশা কৰো ভাল পাইছে। পুনৰ নতুন ভিডিঅ' এদিৰে আপোনালোকক লগ পাম। এই পথাৰখন চাওকচোন আমাৰ, এইয়া কিমান ধুনীয়া সোণোৱালী সোণোৱালী হৈ আছে। লগতে মানুহবোৰে গৰুৰ বাবে, ছাগলীৰ বাবে নৰাবোৰ কাটি নিয়ে, ঘাঁহ নিয়ে। এয়া, আৰু লগতে কি জানেনে নাই, আজি জলফাইৰ জুতি ললো। জলফাই কেইটামান থৈ দিছিলো পথাৰত খাম বুলি, আৰু ওচৰতে এয়া খুৰীহঁত আহিছিলে। মই বোলো জলফাই খাওঁ দিয়া, কাৰণ অকলে খোৱাৰ মানে মজাটো নাথাকে ইমান এটা, ঘৰত যিমান খালেও। কিন্তু পথাৰত বহি খোৱাৰ জলফাইৰ আমেজে সুকীয়া, ভাল লাগিলে বহুত বেছি। আৰু তেওঁলোকেও ভিডিঅ' চাই, ছোৱালীহঁতে ভিডিঅ' চাই, মই বোলো আজি ভিডিঅ'ত উঠাম, তাকে কৈ আছিলো। তেওঁ খুব সুন্দৰকৈ প'জ দিছে। ভাল লাগে, বহুত ভাল লাগে এনেকৈ। গাঁৱৰ মানুহখিনিৰ এটা একতা আছে বা মিলা প্ৰীতি আছে, সেইটো বহুত ভাল লগা হয়। এয়া বাইদেউ ওচৰৰে। ভাল লাগিলে বহুত বেছি জলফাই খায়ো ৰ'দত জুতি লৈ। আপোনালোকৰ লগতো ভাগ বতৰা কৰিলো দিয়ক পথাৰৰ এই আমেজ ৰাতিপুৱাটিৰ, বা খুব সুন্দৰ এই ধান কটা সময়ছোৱাৰ। আশা কৰো ভাল পাইছে আপোনালোকে।